কংগ্ৰেছ হৈ আহিছে আৰু যেতিয়া দিন বাগৰি গৈছে তেতিয়া আন্দোলনটো এটা বিক্ষিপ্ত ৰূপ লৈছে। যিহেতু দেখা গ'ল ইতিমধ্যে কিছুমান দুষ্কৃতিয়ে আৰক্ষীৰ ওপৰত আৰু মিডিয়াৰ ওপৰত ঢিলগুটি নিক্ষেপ কৰিছে। কি ক'ব এই? চাওক, আজি সৰ্বপ্ৰথম মই কৰিমগঞ্জ জিলাৰ প্ৰত্যেক নাগৰিককে ধন্যবাদ সংগ্ৰামী অভিনন্দন জনাম। কাৰণ আজি চাইছে আপোনালোকে ৰাইজে বন্ধ কৰিছে, পিকেটাৰ ওলোৱা নাই ক'ত, দোকানপাট এনেই গোটা ডিষ্ট্ৰিক্টত এনেই বন্ধ হৈ গৈছে। ৰাইজে নিজৰ পৰা এই বন্ধৰ সমৰ্থন কৰিছে। আজি চাওক, যিটো বদৰপুৰত যিটো হৈছে, কোনোবা দুষ্কৃতি আহি আমাৰ এই সফল আন্দোলনটোক বেয়া কৰাৰ কাৰণে, বেয়া এটা মেছেজ দিয়াৰ কাৰণে পুলিচৰ লগত, ৰিপৰ্টাৰৰ লগত কাজিয়া কৰিছে, কিবা ঢিল মাৰিছে। এইটো আমাৰ সংগ্ৰামৰ কোনো মানুহ নহয়, আমাৰ এই আন্দোলনৰ কোনো মানুহ নহয়। মই ক'ম এইটো কোনো দুষ্কৃতিকাৰী হ'ব। আমাৰ এই সফল এটা ছাকচেছফুল এটা আন্দোলনৰ বেয়া কৰাৰ কাৰণে এইটো কৰিছে। এইটো আৰক্ষী ব্যৱস্থা লওক, এইটো আমি কেতিয়াও এইবিলাক আমি সমৰ্থন নকৰোঁ। পুলিচৰ ওপৰত যিটো কৰিছে, যিটো আমি কৰিছে, পুলিচৰ পাব্লিকৰ ওপৰতো কৰিছে, এইটো আমি সমৰ্থন নকৰোঁ। এইটো যিটো একশ্যন ল'ব লাগে লওক। বদৰপুৰৰ ইতিহাসত আৰু ইয়াতকৈ আৰু বেছি আন্দোলন হৈছে, কিন্তু কেতিয়াও বদৰপুৰ এনেকুৱা অসন্মান কৰা নাই। আৰু আজিৰ দিনত যোনসকলে এই কামটো কৰিছে, এই কামটো কি গৰিহণাৰ যোগ্য নেকি? এইটো গৰিহণাৰ যোগ্য। ৰিপৰ্টাৰৰ লগত যিটো লাগিছে, মই এইটো আমাৰ আন্দোলনৰ পৰা মই আপোনালোকক চবক মই যোৰহাটত মাফ চাইছোঁ। এইটো আমাৰ আন্দোলনৰ কোনো মানুহ নহয়, এইটো বেলেগ মানুহ কোনোবা কৰিছে, আমাৰ আন্দোলনটো বেয়া কৰার কারণে করেছে। সার্থক হয়েছে। কিছু প্রশাসন যন্ত্র লাগিয়ে, কিছু দোকানপাট, কিছু নামদারি কিছু সংগঠন লাগিয়ে, সরকারের দ্বারা পরিচালিত কিছু সংগঠন লাগিয়ে কিছু দোকানপাট শহর অঞ্চলের 2-1টা 4-5টা দোকানদার খোলা হয়েছে। কিন্তু সমস্ত জেলায় আপনারা দেখেন সর্বস্তরের মানুষ, সর্বসাধারণ একত্রিতভাবে এই ধর্মকে সমর্থন করেছে। তাই আপনাদের মাধ্যমে করিমগঞ্জ জেলার সর্বস্তরের নাগরিককে আমি ধন্যবাদ জানাই। আমাদের এই সংগঠনের পক্ষ থেকে আমরা ধন্যবাদ জানাই। এই করিমগঞ্জ জেলার নাম পরিবর্তন মানুষ মানে না এবং মানবেও।